গৰিমা আমি এইখন উদ্যান বনাইছোঁ নগাঁওবাসী ৰাইজে আৰু ইয়াত জুবিন গাৰ্গৰ আমি অস্থিও আমি স্থাপন কৰিছোঁ আৰু যিদিনাখন এই উদ্যানখন মুকলি কৰিছিলোঁ ক'ব নোৱাৰাকৈ গেটখন খোলাৰ সময়তে এটা মৃদু বতাহ আমাক চুই গৈছিলে আৰু মুকলি কৰিবলগীয়া সেই কাপোৰখন নিজে নিজে পৰি গৈছিলে আমি নিজে দেখা পাইছিলোঁ আৰু আমাৰ সেই যিটো গা শিহৰণ কৰা যি ঘটনা যেতিয়া মই জুবিনক যেতিয়া মই গৰিমাক কৈছিলোঁ গৰিমাই কৈছিল জুবিন চাগে তাতে আছে আৰু গৰিমাই কৈছিলে যেতিয়া মই নগাঁৱলৈ যাম এবাৰ এই উদ্যানখনলৈ যাম আজি এটা অনুষ্ঠান পৰিৱেশনৰ কাৰণে আজি যিটো যন্ত্ৰ নতুনকৈ জুবিনৰ লগত থকা বন্ধু বাদ্যযন্ত্ৰীসকলে জুবিনৰ স্মৃতি যুগুমীয়া কৰিবৰ কাৰণে যন্ত্ৰ নামেৰে এটি অনুষ্ঠান জন্ম দি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জুবিনৰ গীতসমূহ ধৰি ৰাখিবৰ কাৰণে আৰু সুন্দৰকৈ উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছে আৰু তাতেই গৰিমায়েও জুবিনৰ সুবিধাখিনি তাৰ লগত সন্নিৱিষ্ট কৰিছে এটা সুন্দৰ পৰিৱেশ সুন্দৰ অনুষ্ঠান আজিও নগাঁৱত হ'ব আৰু তাৰ আগমুহূৰ্তত গৰিমা ইয়ালৈ আহি আজি এই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আজি শ্ৰদ্ধাঞ্জলি জনালে মই ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গ বন্ধু পাৰ্থ লগতে জুবিনৰ লগত অহা কিবাগৰাকী বাদ্যযন্ত্ৰী ইতিমধ্যে হয়তো আমাৰ লগত আহিছে অলপ পিছত জুবিও আহিব ফোন কৰিছিলে সকলো আজি আহিব আৰু ইয়াক শ্ৰদ্ধা জনাই তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিব যাব মই নগাঁওবাসী ৰাইজৰ হৈ প্ৰথমে গৰিমাক এতিয়া আমি সন্মান জনাব বিচাৰিছোঁ গৰিমাক আমি এটা কথাই কওঁ আমি যোৱা সময়ছোৱাত দেখা পাইছোঁ যথেষ্ট তেওঁ শক্তিশালীভাৱে নিজকে যিধৰণে ৰাখিছে আৰু জুবিনৰ ন্যায়ৰ পক্ষত যিজনে যুঁজ দি আছে প্ৰতিগৰাকী ব্যক্তিয়ে গৰিমাই হওক পাৰ্থই হওক আমিবোৰ হওক সকলো অসমীয়া হওক আমি সেইধৰণে আগবাঢ়িব লাগিব তাৰ লগতেই একে সময়তে জুবিনৰ সৃষ্টিসমূহ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমি সকলো বস্তু আমি ধৰি ৰাখিব লাগিব তাৰ কাৰণে আমি নগাঁওবাসীক প্ৰয়াস কৰি আৰ্কাইভ পৰ্যন্ত আমি চিন্তা কৰিছোঁ সকলো বস্তুখিনি জুবিনৰ প্ৰথমখন কবিতা পুথি শব্দ অনুভূতি আমি উলিয়াইছিলোঁ সেই কবিতাসমূহ আমি ইয়াত প্ৰতিটো আমি ৱালতো লিখন কৰোঁ জুবিনে ভাল পোৱা প্ৰতিটো বস্তু আৰু নগাঁওবাসী ৰাইজেও ইয়ালৈ আহি পেলাই যাতে খুব ভাল পায় যাতে মনত শান্তি পায় তাৰ লগত আমি পৰিৱেশ ৰাখিবৰ কাৰণে চেষ্টা আমি ৰাখিম মই গৰিমাক এখন ফুলাম গামোচাৰে মই নগাঁওবাসী ৰাইজে হৈ সম্বৰ্ধনা জনাইছোঁ ইয়াৰ পিছত এই নগাঁও পৌৰসভাৰ পৌৰপতি উপ পৌৰপতি এদিন ফুলৰ প্ৰতি সম্বৰ্ধনা জনাইছে আৰু আমাৰ পাৰ্থকো এখন মই মোৰ বন্ধু অকল দেখা পাইছে এইকেইটা দিন পাৰ্থেও যথেষ্ট সংখ্যক তেওঁ চেষ্টা কৰিছে আৰু এটা পৰিৱেশো তেওঁ জুবিনৰ পক্ষত সকলো ন্যায়ৰ কাৰণে যুঁজ দিয়ে মই পাৰ্থক এখন ফুলৰ গামোচাৰে মই সম্বৰ্ধনা জনাইছোঁ এইটো ফুলৰ বুকে আমি এতিয়া অকণমান এতিয়া গৰিমাক যোনে যোনে সম্বৰ্ধনা জনাব বিচাৰিছে অকণমান আগুৱাই আহি ইয়াতে কৰিব তাৰপিছত অকণমান গৰিমা নামি যাব তাৰপৰা গতিকে মই বেলেগ এক সম্বৰ্ধনা জনোৱাৰ আগতে ৰাইজক উদ্দেশ্যে কোৱাষাৰ বেছি নহয় দুই লাইন জনাব মই গৰিমালে মাইক্ৰফোনটো আগবঢ়াই দিছোঁ তাৰপিছত পাৰ্থই দুৱাষাৰ মই সেৱা জনাইছোঁ আৰু আজি সাংঘাতিক পৰিৱেশ সৃষ্টি কৰিছে আৰু মই নগাঁও বিধায়ক মহোদয় ধন্যবাদ জনাইছোঁ যদিও তেখেত বিধায়ক মই ডাঙৰীয়া বুলি সম্বোধন নকৰোঁ ককা বুলিয়ে বহু বছৰ আগৰ পৰা মই যেতিয়াৰ পৰা জুবিনক পাইছোঁ প্ৰায় তাৰ পিছৰ পৰাই মই উপকাৰটো পাইছোঁ আজি 25-30 বছৰ ধৰি আৰু সেইকাৰণে মোৰ ভাতৃপতি তেখেত মই দাদা বুলিয়ে সম্বোধন কৰিব পাৰোঁ যুৱকাই নিজৰ বন্ধুত্বৰ যিখিনি তেওঁ নিষ্ঠাৰে এই চেষ্টা প্ৰচেষ্টা কৰিছে তেওঁ ঘৰৰ ওচৰতে এইখন উদ্যান তেওঁ স্থাপন কৰিছে জুবিনৰ সকলো স্মৃতি গোটেই সত্তাটো তেওঁক ধৰি ৰাখিব বিচাৰে অকল বন্ধুত্ব বুলি নহয় এজন বিশেষ শিল্পী হিচাপে এজন স্বনামধন্য শিল্পী এজন
ডাঙৰ শিল্পীৰ যি সত্তা, সেই সত্তাটো তেওঁ ধৰি ৰাখিবলৈ যি আপ্ৰাণ চেষ্টা কৰিছে, তাতে জুবিন আৰু আমাৰ সকলোৰে অতি প্ৰিয় হিৰুদাৰ আৰম্ভণিটো আমি যেতিয়া আহিব লাগিব, সেই পদকৰ হিৰুদাৰ নামেৰে নামাকৰণ কৰিছে, কাৰণ আমাৰ পিতৃতুল্য আছিল আৰু জুবিনৰ এজন অন্যতম প্ৰিয় ব্যক্তি। তেখেতৰ বহু গীত সুৰ কৰি জুবিনে গাইছে আৰু তেখেতৰ পিতৃৰ দৰেই আছিল। গতিকে সেই পিতৃ আৰু পুত্ৰক একেলগে ৰখাৰ প্ৰচেষ্টাও সেয়াও সঁচাকৈ শলাগিবলগীয়া। গতিকে মই ভাবোঁ জুবিন সঁচাকৈ ইয়াত শান্তিত আছে, কাৰণ হিৰুদাৰ দৰে এজন ব্যক্তিৰ লগত আছে আৰু তেওঁলোক আমি কায়িকভাৱে নেদেখোঁ, কিন্তু আত্মাটো ক'ৰবাত সেই মানে সংযোগ আছে। তেওঁলোকে চাগে সৃষ্টিৰ কথা একেলগে পাতিব পাৰিছে, একেলগে গীতৰ কথা পাতিছে, একেলগে নতুন সৃষ্টিও তেওঁলোকে হয়তো কৰিছে। আমি সেই অনুভৱখিনি কোনোবাখিনি কেতিয়াবা হয়তো আমি সেইখিনি অনুভৱ কৰিবলৈ সক্ষমো হওঁ। আৰু ইয়াত ইমান সুন্দৰকৈ অকল প্ৰতিমূৰ্তি স্থাপন কৰাই নহয়, জুবিনৰ প্ৰতিটো গীত গধূলি সময়ত ইয়াত গীত বজাইছে আৰু তাৰপিছত কৈছে যে আৰম্ভণিহে মাত্ৰ। মোক প্ৰথম দিনাৰ পৰাই কৈছে জুবিনৰ সকলোখিনি থাকিব, কবিতা, গীত, তেওঁৰ সৃষ্টিৰাজি সকলোখিনি ইয়াত, আৰু মূৰ্তি, জুবিনৰ সকলো গোটেই অনুভৱ। ইয়ালৈ যদি কোনোবা এজন আহে তেতিয়াহ'লে জুবিনৰ সম্পূৰ্ণভাৱে অনুভৱ কৰি নিজৰ হৃদয়ত স্থাপন কৰি তেওঁলোক উভতি যাব পাৰিব আৰু জুবিনৰ লগত বহুত সময় কটাইছোঁ বুলি ভাবি পেলাই তেওঁলোকে সেই অনুভৱ লৈ যাব পাৰিব। আৰু আটাইতকৈ ভাল কথা এটা যে জুবিনে দুখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছিল, শব্দ অনুভূতি আৰু জুবিনৰ পদ্য। তাৰে প্ৰথমখন কবিতা পুথি শব্দ অনুভূতি ৰুমি ৰূপকৰ পৰাই প্ৰকাশিত হৈ ওলাইছিল আৰু লিখকে সেইখিনি প্ৰথম পদক্ষেপ হাতত লৈ পেলাই সেই কিতাপখন উলিয়াইছিল। পূৰ্ণ প্ৰকাশ কৰিব আকৌ আৰু কথা পাতি আছে, গতিকে সেইখন পূৰ্ণ মুদ্ৰণ হ'ব আৰু আকৌ ওলাব। গতিকে ময়ো এতিয়া জুবিনৰ সেই কবিতাবোৰ বহুত বেছি চৰ্চিত নহয়, বহুতে নাজানে যে জুবিনে বহুতখিনি কবিতা লিখি গৈছে, কিন্তু কবিতাখিনি বহুত ধুনীয়া, সৰু সৰু বৰ সুন্দৰ কবিতা। আৰু যন্ত্ৰ যেতিয়া জন্ম লৈছিলে তেতিয়া মই অকণমান দীঘলীয়াকৈ কৈছোঁ কথাখিনি, যে যেতিয়া এই দুৰ্ঘটনাটো অভাৱনীয় ঘটনাটো সংঘটিত হৈ গ'ল, তাৰপিছত সেই বিধ্বস্ত হোৱা সময়খিনিত মই মাত্ৰ ভাবিছিলোঁ যে সকলো হেৰাইছে, সকলো এইটো হেৰাইছে, সেইটো হেৰাইছে, এতিয়া মই মোৰ ওচৰত কোন থাকিব, কেনেকৈ থাকিব, মোৰ জীৱনটো কেনেকৈ কটাম, সকলোকেতো মই হেৰুৱাম, কাৰণ জুবিনৰ কাৰণেই মই সকলোকে পাইছিলোঁ। মই গোটেই পৃথিৱীখন তেওঁক কেন্দ্ৰ কৰি আছিল আৰু মোৰ চাৰিওফালে গোটেই পৃথিৱীখন তেওঁৱে আছিল। তাৰপিছত মই পাৰ্থহঁতক সকলোকে, গোটেই বেণ্ডৰ মেম্বাৰখিনি, জ্ঞানখিনি সকলোকে কৈছিলোঁ যে মোৰতো এই পৰিয়ালটো বহি যাব, এতিয়া মইতো কাকো লগ নাপাম, ইমানকেতো কাম কৰিবই লাগিব, সকলোৱেতো আগবাঢ়ি যাব লাগিব নিজৰ নিজৰ কাম কৰি, মইতো আৰু কাকো একেলগে লগ নাপাম, কেনেকৈ থাকিম মই। আৰু তেওঁলোকে তেতিয়াই মোক প্ৰতিশ্ৰুতি দিছিল যে নাই বৌ বা পাৰ্থহঁতে কৈছিল যে এইটো কথা নাভাবিবা বাৰু, আমি সকলো ককাই ভাই ভনীৰ দৰে আমি সকলো আছোঁ, গতিকে এই পৰিয়ালটো সদায় থাকিব। গতিকে এই অলপ দিনৰ পিছত এই কেইমাহমানৰ আগতে তেওঁলোকে এই কথাটো ভাবিলে আৰু যন্ত্ৰক তেওঁলোকে পুনৰবাৰ জন্ম দিলে আৰু যন্ত্ৰক মানুহৰ মাজলৈ এতিয়া উলিয়াই আনিছে। বিভিন্ন স্থানত তেওঁলোকে জুবিনৰ সকলোখিনি সৃষ্টি, কাৰণ তেওঁলোকে বহু বছৰ ধৰি জুবিনৰ লগত যিহেতু আছে, গতিকে এনেদৰে মঞ্চত বা মানুহৰ মাজত ৰাইজৰ মাজত উপস্থাপন কৰিব লাগে জুবিনৰ সৃষ্টি তেওঁলোকে ভালদৰে জানে, ইমান দিনে তেওঁলোকেই কৰি আহিছে। সঠিক দিশত সকলোৱে এই প্ৰচেষ্টা চলাইছে আৰু যন্ত্ৰই যেতিয়া অনুষ্ঠান আৰম্ভ কৰে আপোনালোকে দেখিব এটা মূৰ্তি যেতিয়া প্ৰতিষ্ঠা কৰি লোৱা হয় নহয় পূজাৰ কাৰণে, তাৰপিছত সেই মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। যন্ত্ৰই তেনেদৰেই সেই প্ৰাণ প্ৰতিষ্ঠা কৰি লয়, জুবিনক প্ৰতিষ্ঠা কৰি লয়, আত্মা প্ৰতিষ্ঠা কৰি লয় মঞ্চত, তাৰপিছত তেওঁলোকে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰে। আৰু সেই অনুভৱটো মই প্ৰথম দিনা যেতিয়া লতাশিল বিহুলৈ গৈছিলোঁ মই সেইটো লাভ কৰিছিলোঁ। মই প্ৰতিটো মুহূৰ্তত জুবিনক অনুভৱ কৰি আছিলোঁ মঞ্চত। তাৰপিছত মই ক'লোঁ যে মই কেনেবাকৈ তোমালোকৰ লগত যাব পৰাকৈ কিবা এটা কৰিব পাৰি নেকি, কি কৰিব পাৰি। তেওঁলোকে মোক লৈ যাব বিচাৰে, প্ৰতিখন মঞ্চত ওলাবা প্ৰতিটো অনুষ্ঠানত তুমি লগত থাকিবা। মই ৰাজাৰ পিছফালে চকী এখন লৈ আগতেও বহি থাকোঁ জুবিনৰ লগত যাওঁতে, কিন্তু এতিয়া মই গৈ পেলাই এনেই বহি কি কৰি থাকিম। তাৰপিছত মই জুবিনক প্ৰথম দিনাখন প্ৰথম বিহুৰ দিনাখন মই জুবিনৰ লগত বহুত কথা পাতিলোঁ সকলোৱে অকলে, কিন্তু কি কৰিলে ভাল হ'ব, এই যাত্ৰাটো এইখিনি লৈ যাব নেকি, কি কৰিলে মই কেনেকৈ এই যাত্ৰাটো চলি থাকিব বন্ধু, মই কি কৰিব লাগিব কোৱাচোন। আৰু মোৰ তিনিটা শাৰী কবিতা, তেওঁৰ শব্দ অনুভূতি এই কিতাপখনৰ পৰা তিনিটা শাৰী কবিতা মোৰ মনলৈ বাৰে বাৰে আহি আছে।
অধৰিত হয় পৰশতে থৈ দিছে কথা কিন্তু মোৰ মনত পৰা মতে উত্তৰ আছিল কিন্তু সেয়াই চাগে উত্তৰ আছিল পিছত মই গম পালোঁ সেইটো শব্দ অনুভূতি এটা সৰু কবিতা আছে 5 শাৰীৰ এটা কবিতা আৰু তেওঁ চাগে সেয়াই উত্তৰ দিছিল যে মোৰ কবিতাখিনি লৈ তুমি যোৱা যন্ত্ৰৰ সৈতে মই তেনেদৰে পাঠমণ্ডলৰ কথা পাতি মই এটা অনুৰোধ ৰাখিবা নেকি মই এনেকৈ যদি মই কৰিব পাৰোঁ যে গীতবোৰৰ মাজে মাজে মই 2 কবিতা মই পাঠ কৰিম 2-3টাৰ ভিতৰত তেওঁলোকে মোক কি অনুৰোধ হ'ল এইবোৰ শব্দ ব্যৱহাৰ নকৰিবা তুমি মাত্ৰ আহা আমি কৰি চাওঁ ৰাইজে ভাল পালে শুনিব যদি বেয়া পায় তেতিয়াও আমাক মতামত জনাব আৰু তেতিয়া আমি কৰিব লাগে নালাগে আমি কথাটো চিন্তা কৰিম কিন্তু সকলোৱে আদৰি লৈছে মোক আশীৰ্বাদ দিছে আৰু মই প্ৰতিখন মঞ্চত আপোনালোকৰ মাজত মই জুবিনক বিচাৰি পাইছোঁ সকলোৰে প্ৰাণে প্ৰাণে যে জুবিন আছে সেই কথাটো মই অনুভৱ কৰিছোঁ ওলাই অহাৰ পৰা মোৰ সাহসো বাঢ়িছে দুষাৰ কথা মই ক'ব পাৰিছোঁ 7 মাহ মই ভিতৰত সোমাই থাকিলোঁ মই একদম বিধ্বস্ত হৈ গৈছোঁ কিন্তু মই আপোনালোকৰ মাজলৈ ওলাই আহি নতুনকৈ এটা প্ৰাণ পাইছোঁ অলপ সাহস পাইছোঁ নিজে জীয়াই থকাৰ এটা বাট পাইছোঁ আৰু সেই বাটেৰে আগবাঢ়ি নিছে জুবিনৰ যিমানখিনি মোৰ নিজৰ সামৰ্থ্য অনুযায়ী সকলোৰে আপোনালোক সকলোৰে সহযোগিতা সকলোৰে আশীৰ্বাদ জুবিনৰ সপোনটো আমি পূৰা কৰিব লাগিব মানে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি কঢ়িয়াই নিব লাগিব জুবিনৰ সকলো আদৰ্শ সাধনা তেওঁ সৃষ্টি হৈছে গতিকে সেই প্ৰচেষ্টা চলাই যাম যিমান পাৰোঁ সৰুকৈ আমি কামবোৰ কৰিম সকলো আৰু সেইখিনি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যন্ত্ৰক বহুত ধন্যবাদ আৰু সকলো অসমবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ যে মোক এইখিনি সাহস আপোনালোকে দিছে আৰু মোক আপোনালোকৰ মাজত ৰাখিছে আপোনালোকৰ জীয়ৰী বুলি বোৱাৰী বুলি যেনেকৈ ভাবে আপোনালোকৰ পৰিয়াল বুলি মোক সদায় আশীৰ্বাদ দি যাওক মৰম দি যাওক ময়ো চেষ্টা কৰিম আপোনালোকৰ মাজত আমাৰ জুবিনক ধাৰণ কৰি আমি একেলগে আগুৱাই যাম ধন্যবাদ জনাইছোঁ ৰহিমা গায়কনী মোৰ পাঠক তেওঁ মনৰ ভাৱ লগাই লগত আমাৰ আজি যন্ত্ৰ জুবিনৰ লগত বাদ্যযন্ত্ৰী হিচাপে সহযোগিতা এগৰাকী শিল্পী আমাৰ মাজত আছে তেওঁলোকক আমি প্ৰবন্ধ জনাম চমুকে লোৱা নমস্কাৰ প্ৰথমতে অনেক ধন্যবাদ নগাঁওবাসী আপোনালোকৰ আৰু ৰূপক শৰ্মা যে আজি জুবিনক এই মৰমটো জনালে মই আজি ৰূপক শৰ্মা MLA পলিটিচিয়ান মোৰ কাৰণে পিছত মোৰ কাৰণে বহুত বন্ধু প্ৰথম আগতে ৰূপক আমি আজিও নহয় তাৰ পৰিবাৰ কোৱা নিশ্চয় একেই 25-30 বছৰ আগত বন্ধু চ' থেংক ইউ ছ' মাছ ৰূপক থেংক ইউ ছ' মাছ আৰু যে এই তুমি এটা যে প্ৰচেষ্টা ল'লে এইখিনি কৰি পেলাই যে এইটো ভাবিলে যে বন্ধুজনক এনেকৈ ৰাখিম আৰু এই প্ৰতিমূৰ্তি যে আজি ইমান ধুনীয়া এটা জেগা এই পৰিৱেশ যে এই জুবিনে ভাল পোৱা পৰিৱেশ জুবিনে সদায় নেচাৰ ভাল পাইছিল আৰু এই গোটেই বস্তুটো যে এটা নেচাৰৰ মাজত আছে চ' তাৰ কাৰণে আহি সোমাই ভাল লাগিছে কিন্তু মোৰ কথাবোৰ বৰ বেছি আৱেগিক নহয় মোৰ কথাবোৰ অলপ বেলেগ এই প্ৰতিমূৰ্তি অসমত যিমান আছে প্ৰত্যেকজনকে ধন্যবাদ কিন্তু এই জুবিনৰ প্ৰতিমূৰ্তিটো কোনদিনা জীয়াই উঠিব যোনদিনা জুবিনে ন্যায় পাব আমাক ন্যায় ফাৰ্ষ্ট লাগিব তেতিয়াহে মই এইকাৰণে আগতে কৈছোঁ মই প্ৰথমতে শপত খাই থৈছোঁ যে মই জুবিনৰ ক'তো সমাধি ক্ষেত্ৰত ক'তো শ্ৰদ্ধাঞ্জলি মই কেতিয়াও চাকি নজ্বলাম চাকি কেতিয়া জ্বলাম আত্মাৰ শান্তিৰ বাবে আত্মাই শান্তি পাইছে জানো জুবিনৰ আত্মাই শান্তি পোৱা নাই শান্তি কোনদিনা পাব যোনদিনা জুবিনে ন্যায় পাব আৰু যোনদিনা ন্যায় পাব সেইদিনা প্ৰথম চাকিটো জুবিন ক্ষেত্ৰত গৈ মই জ্বলাম আৰু তেতিয়ালৈকে মই চাকি নজ্বলাওঁ আমাক এতিয়া অতি জলদি আমাক ন্যায় লাগে আমি জানো অলপ এইসব বস্তু অলপ টাইম লাগে ধৈৰ্যটো লাগিব আমাক বাট উই নো জুবিন গাৰ ন্যায় পাবই লাগিব জুবিনে ন্যায় পাবই আৰু সেইদিনা আগতেও কৈছোঁ সেইদিনা আমি ক'ম প্ৰত্যেকটো প্ৰতিমূৰ্তি জীয়াই উঠিব সেইদিনা জুবিনৰ মুখত হাঁহি ওলাব থেংক ইউ নগাঁও থেংক ইউ ৰূপক শৰ্মা ধন্যবাদ পাঠক